সাম্প্ৰতিক সময়ত শিশু আৰু যুৱ সমাজৰ নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা এই বিষয়টোৰ সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে ইয়াতে বিষয়টো ৰখা হৈছে। আচ্ছা, বিষয়টো আচলতে দেখাত যদিও এটা সৰু সৰুকৈ, কিন্তু ইয়াত বহুকেইটা বিষয় সোমাই আছে। সাম্প্ৰতিক সময় পদাধিকাৰ বাবে আসন গ্ৰহণ কৰোঁতে কৈছে যে সাম্প্ৰতিক সময় ই নিজে এটা ইমান বিস্তৃত বিষয় যে তাক বিভিন্ন দৃষ্টিকোণৰ পৰা বিভিন্ন দিশত আলোচনা কৰিবলগীয়া তাত বহু কথা আছে। দ্বিতীয়তে শিশু আৰু যুৱ সমাজখনৰ প্ৰসংগ। তৃতীয়তে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা। গতিকে বিষয়টো দেখাত এটা হ'লেও তাত কেইবাটাও সৰু সৰু কিন্তু গুৰুত্বপূৰ্ণ বিষয় ইয়াতে অন্তৰ্গত হৈ আছে। মই কেইটামান মাত্ৰ বচা বচা কথা মই ইয়াতে ক'ব খুজিছোঁ। প্ৰথম কথাটো হ'ল যে শিশু আৰু যুৱ সমাজৰ কাৰণে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা কোনখিনিত? আপোনালোকে যিসকলে শিক্ষাতত্ত্ব বিষয়টোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত, তেওঁলোকে আমাৰ যিটো মনস্তত্ত্ব, শিক্ষাতত্ত্বত মনোবিজ্ঞানো এটা অন্তৰ্গত বিষয়। মনোবিজ্ঞানে শিশুকাল আৰু যুৱাকালৰ কেইটামান বিশেষ চৰিত্ৰৰ কথা থিৰাং কৰিছে আৰু সেই কথাকেইটা সৰ্বস্তৰত এতিয়া আলোচনা হৈছে। শিশুকালটোত মানুহৰ জীৱনৰ কেইটামান বিষয় বিকাশ হয়, কেইটামান বস্তু সেই সময়ত প্ৰস্ফুটিত হয় আৰু কেইটামান বস্তুৱে শিশুকালটোক প্ৰভাৱিত কৰে। মনোবিজ্ঞানে প্ৰধানতঃ তিনিটা কথা কৈছে যে শিশুকালটোক তিনিটা শব্দই বিশেষভাৱে প্ৰভাৱ পেলায়। এটাক কৈছে কল্পনা, দ্বিতীয়টোক কৈছে আবেগ আৰু তৃতীয়টোক কৈছে অনুসন্ধিৎসা। তাৰ মানে শিশুসকল আবেগেৰে পৰিচালিত, শিশুসকল কল্পনাপ্ৰৱণ আৰু শিশুসকলৰ মন গভীৰ অনুসন্ধিৎসাৰে ভৰা। এই তিনিটা কাৰণত শিশুসকলৰ মাজত দুটা সমস্যাই দেখা দিয়ে। এটা সমস্যা হ'ল বুদ্ধিবৃত্তিৰ অসন্তুলন আৰু আনটো হ'ল অপৰাধ প্ৰৱণতা। তাৰ মানে কল্পনা, এক অপৰিসীম কল্পনাৰ মাজত শিশুসকল থাকে। তেওঁলোক অত্যন্ত আবেগিক, তেওঁলোকৰ ইমোশ্যন অত্যন্ত বেছি আৰু তেওঁলোকে এই পৃথিৱীৰ প্ৰতিটো বস্তুকে জানিবলৈ, তাৰ ৰহস্য ভেদ কৰিবৰ কাৰণে তেওঁলোক আকুল হৈ থাকে। ইয়াৰ ফলত এই তিনিটা বস্তুৰ কিন্তু যিটো বেলেঞ্চ বুলি কোৱা হয়, সমতা, সেই সমতাটো ৰক্ষা কৰাৰ যিটো কেপাচিটি, সেইটো কিন্তু শিশুসকলৰ নাথাকে। সেইকাৰণে আমাৰ হেমভাই এবাৰ এখন তেওঁলোকৰ প্ৰচুৰ যিটো শাৰীৰিক সামৰ্থ্য বা শাৰীৰিক শক্তি, এইটো যুৱকালটোক এই বস্তুতে প্ৰভাৱিত কৰে, যাৰ কাৰণে তেওঁলোকে দুৰন্ত গতিত বাইকখন চলাই যায়, তেওঁ নাজানে যে মই তাক নিয়ন্ত্ৰণে ৰাখিব পাৰিম নে নোৱাৰিম। সেইটো শৰীৰৰ শক্তিৰ কাৰণে তেওঁলোকে কৰি পেলায়। দ্বিতীয়টো কৈছে প্ৰাণ প্ৰাচুৰ্য, এটা আত্মশক্তি, প্ৰাণ শক্তি, যিটো এটা ভাল শব্দ আমাৰ APJ আব্দুল কালামে ব্যৱহাৰ কৰিছিল যুৱসকলৰ কাৰণে, অদম্য উদস্যিতা। প্ৰাণ প্ৰাচুৰ্য যুৱাকালটোৰ মাজত ভৰি থাকে। এইটো দ্বিতীয়টো যুৱাকালৰ এইটো এটা বৈশিষ্ট্য। আৰু তৃতীয়টো, এইটো বৰ ভয়ংকৰ, যিটো কথা আমাৰ উদ্বোধক বাপেও পদাধিকাৰ বাপেও অকণমান স্পৰ্শ কৰিছিল, সেইটো হ'ল ভোগলিপ্সা। গতিকে শাৰীৰিক সামৰ্থ্য, প্ৰাণ প্ৰাচুৰ্য আৰু ভোগলিপ্সা, এই তিনিটা বস্তুৱে
মনস্তাত্ত্বিকভাৱে যুৱকালটোক প্ৰভাৱিত কৰি থাকে, যুৱ বয়সটোক প্ৰভাৱিত কৰি থাকে, যুৱসকলৰ মন আৰু মানসিকতাক প্ৰভাৱিত কৰি থাকে। এতিয়া শিশু আৰু যুৱকসকলক এই প্ৰভাৱিত কৰি থকা তিনিটা বস্তুক যদি সঠিক বাটে নিব লাগে, শিশুসকলৰ কল্পনাৰ বাটটো যাতে অবাটে নাযায়, শিশুসকলৰ আবেগ যাতে অবাটে নাযায়, শিশুসকলৰ অনুসন্ধিৎসা যাতে অপৰাধ জগতৰ ফালে নাযায়, কোনে তাক নিয়ন্ত্ৰণ কৰিব? যুৱকসকলৰ শাৰীৰিক শক্তি যাতে ধ্বংসাত্মক কামত ব্যৱহাৰ নহয়, কোনেও তাক ৰক্ষা কৰিব? যুৱকসকলৰ প্ৰাণ প্ৰাচুৰ্য যাতে কেৱল ইন্দ্ৰিয় ভোগ আৰু লিপ্সাত যাতে ক্ষয় নহয়, তাৰ কাৰণে কোনে ৰক্ষা কৰিব? আৰু যুৱকসকলৰ যিটো অপৰিসীম বস্তুবাদী যিটো ইচ্ছা লিপ্সা, সেইটো কোনে নিয়ন্ত্ৰণ কৰিব? তাৰ কাৰণে আজি দুটা শব্দ ইয়াত খুব ধুনীয়াকৈ ব্যৱহাৰ কৰা হৈছে, নৈতিক আৰু আধ্যাত্মিক শিক্ষা। গতিকে শিশুসকলক এই শুদ্ধ পথটোৰে সৈতে শিশুসকলক আগলৈ নিবলৈ, যুৱ প্ৰজন্মক আগলৈ নিবলৈ সঠিক বাটেৰে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ একান্ত প্ৰয়োজন। এতিয়া নৈতিক আৰু আধ্যাত্মিক শিক্ষা দুটা শব্দ, এইটো তাৰমানে এজন চৰায়ে দুখন পাখি বুলি কৈছে, এইটো মানে এটাক আনটোৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰি। কিন্তু যিসকলে অধ্যাত্মবাদত বিশ্বাস নকৰে, তেওঁলোকে এই অধ্যাত্ম শব্দটো তেওঁলোকে তাৰ পৰা অকণমান আঁতৰাই আলোচনা কৰিব খোজে, কিন্তু এইটো আঁতৰাব পৰা বিষয় নহয়। আধ্যাত্মিকতা আৰু নৈতিকতা এজনী চৰাই দুখন পাখিৰ নিচিনা, এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে, দুটা বস্তু ইটোৰ লগত সিটো সম্পৰ্কিত হৈ আছে। এতিয়া নৈতিকতা বুলিলে আমি কি বুজো আৰু আধ্যাত্মিকতা বুলিলে কি বুজো? মই মাত্ৰ দুটা শব্দ বুটলি আনিছো আপোনালোকৰ মাজলৈ। এটা শব্দ আচাৰ্য বিনোবাৰ আৰু আনটো হ'ল মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে নৈতিকতা শব্দটো বুজাবলৈ এটা বৰ ধুনীয়া শব্দ ব্যৱহাৰ কৰিছে। শব্দটোৰ নাম হ'ল আত্মানুশাসন। আত্মানুশাসন মানে নৈতিকতা। আৰু বিনোবাজীয়ে আধ্যাত্মিকতা শব্দটো বুজাবৰ কাৰণে এটা শব্দ ব্যৱহাৰ কৰিছে, নাম আত্মাৰোহণ। এটা হ'ল আত্মানুশাসন, এটা হ'ল আত্মাৰোহণ। অৰ্থাৎ এটা হ'ল নিজক নিয়ন্ত্ৰিত, সংযমিত, নিজক পৰিশীলিত কৰি ৰখাৰ এটা হ'ল চাবি বা শক্তি, আৰু এটা হ'ল এই শক্তিটোক উজ্জীৱিত কৰা, এই শক্তিটোক বিকশিত কৰা, এই শক্তিটোক বৃদ্ধি কৰাৰ এটা হ'ল সাধনা। গতিকে নৈতিকতা আৰু আধ্যাত্মিকতা। সেইকাৰণে মোৰ মনত পৰিছে APJ আব্দুল কালামে শিক্ষাৰ উদ্দেশ্য সম্পৰ্কে তেওঁ এটা বক্তৃতাত কৈছিল যে শিক্ষাৰ প্ৰধান উদ্দেশ্য চাৰিটা, বিশেষভাৱে দুটা। তাৰে এটা কৈছিল তেওঁ সদাচাৰিতা আৰু আনটো কৈছে সৎ সাহস। আৰু দুটা শব্দ তেওঁ কৈছে সৃষ্টিশীলতা আৰু অদম্য ওজস্বিতা। এই চাৰিটাক তেওঁ কম্পনেণ্ট বুলি কৈছে শিক্ষাৰ। অৰ্থাৎ এজন মানুহ আক্ষৰিকভাৱে শিক্ষিত হোৱাৰ পিছতো তেওঁ যদি সদাচাৰিতা তেওঁ যদি নাথাকে, তেওঁ প্ৰকৃত অৰ্থত শিক্ষিত হ'ব নোৱাৰে। সৎ সাহস যদি অভাৱ হয়, সৎ সাহসৰ যদি মৃত্যু হয়, এজন মানুহৰ আনুষ্ঠানিক বা আক্ষৰিক অৰ্থত শিক্ষা থাকিলেও কামত নাহে। গতিকে এই নৈতিক আৰু আধ্যাত্মিক শিক্ষাই দুটা বস্তু মানুহৰ ভিতৰত বিকাশ কৰি তোলে, এটা হ'ল সদাচাৰিতা, আনটো হ'ল সৎ সাহস। গতিকে সৎ সাহসটো ভিতৰৰ এটা প্ৰমূল্য, সদাচাৰিতা ভিতৰৰ এটা প্ৰমূল্য। গতিকে এই সদাচাৰিতা, সৎ সাহস, ইয়াক উজ্জীৱিত কৰিবৰ কাৰণে মানুহক আধ্যাত্মিক শিক্ষাই, নৈতিক শিক্ষাই ভিতৰৰ পৰা অনুপ্ৰাণিত কৰে। এতিয়া মই এটা কথা ক'ব খুজিছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে এই শিক্ষা বিচাৰি ফুৰিব নলগীয়াকৈ আমাৰ সন্মুখত এটা ঠাইতে মহাপুৰুষে থোপ খুৱাই দিলে। আপোনালোকে মন কৰিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তিনিটা বস্তু দিছে। নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰথম দিলে পাঠ, পাঠ মানে টেক্স। দ্বিতীয়তে দিলে পাঠ্যক্ৰম, চিলেবাছ। আৰু 3 নম্বৰতে কি দিলে?
পাঠশালা য'ত ইয়াৰ শিক্ষা গ্ৰহণ কৰিব পাৰে, হয়নে কথাটো? গতিকে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ কাৰণে যি পাঠ লাগে, টেক্স, শংকৰদেৱ আৰু মাধৱদেৱ দুয়োগৰাকী মহাপুৰুষে জীৱনজোৰা সাধনাৰে সৈতে আমাক সেই পাঠ দি থৈ গ'ল। মহাপুৰুষ মাধৱদেৱৰ নামঘোষা আধ্যাত্মিক আৰু নৈতিক জীৱনৰ উত্তম পাঠ, হয়নে নহয়? এজোকা এজোকা মাধৱদেৱৰ প্ৰাৰ্থনাই মানুহৰ নৈতিক জীৱনক উজ্জীৱিত কৰিব পাৰে। এজোকা এজোকা মহাপুৰুষৰ বাণীয়ে মানুহক ভিতৰৰ পৰা ৰূপান্তৰিত কৰিব পাৰে। গতিকে এই পাঠ মহাপুৰুষে দিলে আৰু লগতে পাঠ্যক্ৰমো দিলে। এই যে আমাৰ শৰণ ব্যৱস্থা, গুৰু পৰিচয়ৰ ব্যৱস্থা, এই যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ আদৰ্শৰ মাজৰ পৰা আনি আমাৰ অনুষ্ঠানৰ মাজত প্ৰচলন কৰিছে, এই ব্যৱস্থা গুৰুজনাই আমাক প্ৰদান কৰিলে। আৰু পাঠশালা হ'ল নামঘৰ, নহয় জানো? পাঠশালা নামঘৰ, সেইকাৰণে নামঘৰকে শ্ৰেষ্ঠতম বিশ্ববিদ্যালয় বুলি কোৱা হয়। বাকীবোৰ বিদ্যালয় বিশ্ববিদ্যালয়ত জীৱনৰ যিখিনি কথা শিকিব পৰা সুযোগ নাই, কিন্তু নামঘৰত সেই সুযোগ আছে। বাপ বান্ধৱসকল, মই বিভিন্ন সময়ত এই কথাটো কওঁ যে মানুহৰ আচলতে দুটা জীৱন, এটা বাহিৰৰ জীৱন, সেইটো বহিৰংগ জীৱন বুলি কয়, আৰু এটা অন্তৰংগ জীৱন, যাক আমি সূক্ষ্ম জীৱন বুলি কওঁ। এই যে বস্তুবাদ, ভোগবাদ, যাৰ পিছে পিছে মানুহে দৌৰিছে, আৰু দৌৰোতে মানুহৰ কি লাভ হৈছে? মোৰ এই মুহূৰ্ততে মনত পৰিল, হোমেন বৰগোহাঁইদেৱে মৃত্যুৰ ঠিক কেইবছৰমানৰ আগত এটা বিখ্যাত প্ৰবন্ধ লিখিছিল। সেই প্ৰবন্ধটোত তেওঁ এটা বৰ সাংঘাতিক কথা কৈছিল। মই সেই কথাটো পটককৈ মনত পৰাৰ কাৰণে মই ক'ব খুজিছোঁ। তেওঁ কৈছে যে আমাৰ দেশত এনেকুৱা লক্ষ লক্ষ শিশু আছে যাৰ শৈশৱ নাই। চাব দেই, কথাটো মন কৰিব। আমাৰ দেশত এনেকুৱা হাজাৰ হাজাৰ যুৱক আছে যাৰ প্ৰাণোচ্ছল যৌৱন নাই। শৈশৱ আছে, শিশু আছে, কিন্তু শৈশৱ নাই। যুৱক আছে, কিন্তু প্ৰাণোচ্ছল যৌৱন নাই। যাক প্ৰকৃত শৈশৱ বোলে, সেই শৈশৱ আমাৰ অজস্ৰ শিশুৱে হেৰুৱাইছে। এতিয়া কিছুমান কথা আমাৰ সমাজ বিজ্ঞানী আৰু মনোবিজ্ঞানীবিলাকে কৈছে, এই যে 3 বছৰীয়া ল'ৰাটোক যিটো কিতাপৰ বেগ পিঠিত দিয়া হয়, হোমৱৰ্কৰ যিটো অত্যাচাৰ কৰা হয়, টিউচনৰ নামত যিটো অত্যাচাৰ, এইবিলাকে শিশুৰ সোণালী শৈশৱৰ ৰং তিল তিলকৈ কিন্তু হৰণ কৰিছে। এই কথাবোৰ চিন্তা কৰাৰ প্ৰয়োজন, আলোচনা কৰাৰ প্ৰয়োজন, হয়নে নহয়? আপোনালোকে চাব, ঘৰে ঘৰে থকা শিশুটোক চাব, সি হাঁহিবলৈ পাহৰিছে, সি আগতকৈ খঙাল হ'ল, অলপ কথাতে সি ঠেচ লাগে, তাৰ আনন্দ নাইকিয়া হৈছে। কাৰণ শৈশৱৰ যিবোৰ ধুনীয়া সময়, হয়নে কথাটো? শৈশৱৰ যিবোৰ ভাল লগা সময়, শৈশৱৰ সোণালী যিবোৰ সময়, তাক পাঠ্যক্ৰমে, চিষ্টেমে, ব্যৱস্থাই তাৰ হাতৰ পৰা তিল তিলকে হৰণ কৰি লৈ গৈছে। গতিকে বৰগোহাঁইদেৱে সেই প্ৰসংগতে কৈছে যে শৈশৱ হেৰুৱাইছে, শৈশৱৰ সোণালী সময় হেৰুৱাইছে, যুৱকে হেৰুৱাইছে প্ৰকৃত যৌৱনৰ অৰ্থ আৰু মহত্ব। এই যে লাখ লাখ যুৱক যুৱতী, আমাৰ এই মাৰ্গৰ বিপৰীতে থকা অনেক যুৱক যুৱতী যিটো বাটেৰে গৈ আছে, বস্তুবাদৰ, ভোগবাদৰ, ইন্দ্ৰিয় লিপ্সাৰ পিছে পিছে গৈ আছে, তেখেতসকলে প্ৰকৃত যৌৱনৰ যিটো প্ৰাণোচ্ছল সংজ্ঞা, সেই সংজ্ঞা আৰু মহত্ব কিন্তু সেই যুৱকে হেৰুৱাইছে। কিন্তু আমাৰ সৌভাগ্য এইটোৱে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমি শৈশৱ হেৰাবলগীয়া নোহোৱাকৈ আমাক ব্যৱস্থা দিলে। আজি এই শিশু সমাৰোহখনে মই ভাবোঁ প্ৰত্যেকজন শিশুক অন্তত কিতাপৰ বেগে হেঁচা মাৰি ধৰা শিশুসকলক 4টা বা 3টা দিনৰ কাৰণে হ'লেও এটা ধুনীয়া শৈশৱ উভতাই দিছে বুলি মই বিশ্বাস কৰোঁ, হয়নে কথাটো? এই যে কিতাপৰ বেগে পিঠিটো কোজা কৰা ল'ৰা ছোৱালীক, সিহঁতক 3টা দিনৰ কাৰণে হ'লেও এটা মন ভৰা ধুনীয়া শৈশৱ উভতাই দিছে বুলি ভাবোঁ। এই কামটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ আধাৰত এইটো সম্ভৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, মহাপুৰুষ মাধৱদেৱে আমি যাতে শৈশৱ শিশুৱে হেৰাব নালাগে, যুৱকে প্ৰকৃত যৌৱনৰ অৰ্থ আৰু মহত্ব যাতে হেৰুৱাব নালাগে,
তাৰ কাৰণে কিন্তু মহাপুৰুষে সকলোখিনি বৰ সুন্দৰকৈ দি থৈ গ'ল। মই এই মুহূৰ্তত মোৰ এটা কথা মনত পৰিছে যে এগৰাকী বিশ্ববিখ্যাত লেখক, তেওঁৰ নাম হ'ল টলফাৰ। টলফাৰৰ 3খন বিখ্যাত কিতাপ আছে। সেই কিতাপকেইখন আপোনালোকে যিসকল ইচ্ছুক তেওঁলোকে এমাজন বা এইবিলাকৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব। এই কিতাপ 3খনে পৃথিৱীৰ সমগ্ৰ চিন্তা জগতত এটা জোকাৰণি সৃষ্টি কৰিছে। 3খন বিখ্যাত কিতাপ, এখন হ'ল পাৱাৰ শিফ্ট, এখন হ'ল ফিউচাৰ শ্বক, এখন হ'ল পাৱাৰ শিফ্ট, এখন হ'ল ফিউচাৰ শ্বক, আৰু এখনৰ নামটো মই এই মুহূৰ্তত পাহৰিছো। 3খন কিতাপ। তাৰ ভিতৰত যিখন ফিউচাৰ শ্বক নামৰ যিখন কিতাপ, সেই কিতাপখন বেষ্ট সেলাৰ হৈছে। সেই কিতাপখনত এটা কথা ঘোষণা কৰা হৈছে যে বস্তুবাদী চিন্তাৰে নিৰ্মাণ কৰা যিটো পথত আধুনিক মানুহে প্ৰজন্মক খোজ কৰাইছে, এই পথেৰে এটা বিকলাংগ ভৱিষ্যত আৰু প্ৰজন্ম নিৰ্মাণ কৰিব। আৰু তেওঁ একেবাৰে নিশ্চিতভাৱে কৈছে কেৱল বিজ্ঞান আৰু প্ৰযুক্তি নিৰ্ভৰ কোনো শিক্ষাই মানুহক পূৰ্ণতা প্ৰদান কৰিব নোৱাৰে। আৰু সেইকাৰণে তেওঁ উল্লেখ কৰিছে তাত যে ভাৰতবৰ্ষৰ জ্ঞান পৰম্পৰাই যি আধ্যাত্মিক আৰু মানৱীয় প্ৰমূল্যৰ কথা কৈছে, সেইখিনি গোটেই বিশ্বই এতিয়া গ্ৰহণ কৰা উচিত। গতিকে কিমান গুৰুত্বপূৰ্ণ কথা। আজিৰ প্ৰজন্ম আমাৰ বস্তুবাদৰ ফালে দৌৰিছে, ভোগবাদৰ ফালে দৌৰিছে। ভোগবাদ আৰু বস্তুবাদৰ পৰা আমি কেনেকৈ উভতাই আনিম? উভতাই আনিবৰ কাৰণে আমাৰ এটা উপায় আছে, আমাৰ এটা ৰাস্তা আছে, আমাৰ এটা মন্ত্ৰ আছে। সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ গৈছে। মই কম বুলি এটা বৰ ধুনীয়া কথা আপোনালোকলৈ লৈ আহিছো। এই কথাটো কৈছিল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। মই সাধাৰণতে জ্যোতিপ্ৰসাদক এই কথা ক'বই নোৱাৰো। জ্যোতিপ্ৰসাদে এটা বৰ ধুনীয়া কথা কৈছে যে শৰীৰৰ পৰা এটা শৰীৰৰ জন্ম হয়, এইটোত কোনো বিশেষত্ব নাই। কিন্তু জীৱনৰ জন্ম কেৱল শৰীৰৰ পৰা নহয়, জীৱনৰ জন্ম হয় এটা সুন্দৰ মনৰ পৰা। কোনোবাই যদি জীৱন নিৰ্মাণ কৰিব খুজিছে, তেওঁ এটা সুন্দৰ মনৰ পৰা জীৱনক গঢ়াৰ যাত্ৰাটো আৰম্ভ কৰিব লাগিব। জ্যোতিপ্ৰসাদে কৈছে এটা শৰীৰৰ পৰা এটা শৰীৰৰ জন্ম হয়, কিন্তু এটা জীৱনৰ জন্ম হয়, প্ৰকৃত জীৱনৰ জন্ম হয় এটা সুন্দৰ মনৰ পৰা। সেইকাৰণে মনটোক সুন্দৰ কৰিবৰ কাৰণে, মনটোক সুন্দৰ চেতনাৰে সৈতে ভৰাই ৰাখিবৰ কাৰণে, মনটোক অধ্যাত্মত সমৰ্পিত কৰাই দিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে উপায় প্ৰদান কৰি থৈ গৈছে। এই যে একশৰণ হৰিনাম ধৰ্মৰ সাধন মাৰ্গত শৰণ পদ্ধতিত আমি মনটোকো শৰণ দিয়াৰ এটা আমাৰ ব্যৱস্থা আছে, নহয় জানো? মনটোকো আমি শৰণ দিব লাগে। গতিকে মনটোক কেনেকৈ সুন্দৰ কৰি ৰাখিব পাৰি, মনটোক কেনেকৈ পবিত্ৰ চিন্তা চেতনাৰে ভৰাই ৰাখিব পাৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ কাৰণে কিন্তু উপায় দি থৈ গৈছে। মই এটা বিশেষ কথা অনুকিয়াব খুজিছোঁ। আজিকালি গোটেই পৃথিৱীত এটা বিষয় জনপ্ৰিয় হৈছে আৰু কোৱা হৈছে আধুনিক মানুহৰ 100ৰ ভিতৰত 80জনকে বোলে তাৰ প্ৰয়োজন হৈ পৰিছে। তাৰ নাম মেডিটেশ্যন, ধ্যান। নহয়, ধ্যানৰ যোগেদি কোৱা হৈছে যে মানুহে মানসিক ষ্ট্ৰেছ, হতাশা এইবোৰ মানুহে দূৰ কৰিব পাৰে, মনটো প্ৰফুল্লিত কৰিব পাৰি, মনটোক বোলে একাগ্ৰ কৰিব পাৰি, মনটোক দুচিন্তাৰ পৰা বোলে মুক্ত কৰিব পাৰি। কিহৰ দ্বাৰা? ধ্যানৰ দ্বাৰা। আধুনিক বিজ্ঞানে কৈছে। এটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে, আধুনিক স্বাস্থ্য বিজ্ঞানে 100ৰ ভিতৰত 80জন মানুহক এতিয়া প্ৰয়োজন হৈছে বুলি কোৱা বস্তুটো আজিৰ পৰা 500 বছৰ আগত, 5টা শতিকাৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে লগত মাধৱদেৱক লৈ আমাক দান কৰি থৈ গ'ল। আপুনি যদি কীৰ্তন ঘোষাখন মেলে, তাত ধ্যান বৰ্ণনৰ দুটিমান কীৰ্তন পাব। শেষৰ দুটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছে, আগৰ কীৰ্তন যোগা শংকৰদেৱৰ। এই ধ্যান বৰ্ণনত আমাক মেডিটেশ্যন শিকাই থৈ গ'ল।
মেডিটেশ্যনত কি কৰে? বহু সময়ত 1-2 নেওতাখন প্ৰথমৰ পৰা শেষৰ ফালে, শেষৰ পৰা প্ৰথমৰ ফালে। কেতিয়াবা আমাৰ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণবিলাকক পিছৰ পৰা আগলৈ, আগৰ পৰা পিছলৈ। তেতিয়া কি হয়? তেতিয়া বোলে মনটো বেলেগলৈ নিব নোৱাৰে। নেওতাখন উল্টাকে মাতি চাওকচোন, আপুনি পেহীৰ কথা ভাবিলে আপোনাৰ খেলি মেলি লাগি যাব। এই ধৰণে শিকায় এতিয়া। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক এটা মেডিটেশ্যন, যিটো মেডিটেশ্যনৰ দ্বাৰা শিশুৱে এটা সুন্দৰ মন, যুৱকে এটা সুন্দৰ সংস্কৃতিবান মন নিৰ্মাণ সম্ভৱ। সেই মেডিটেশ্যনটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিকালে ধ্যান বৰ্ণনত। ভগৱান কৃষ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাধন মাৰ্গৰ, তেওঁৰ অধ্যাত্মবাদৰ মূল তত্ত্ব আৰু কৃষ্ণক চিন্তনৰ, কৃষ্ণক মননৰ, কৃষ্ণক ধ্যানৰ এটা বিজ্ঞানসন্মত পদ্ধতি ধ্যান বৰ্ণনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিকালে। ভগৱান কৃষ্ণক কেনেকৈ চিন্তন কৰিব, তেওঁ কেনেকৈ মনন কৰিব, মানসলৈ কেনেকৈ আনয়ন কৰিব, তাৰ এটা উত্তম পাঠ মহাপুৰুষ শংকৰদেৱে ধ্যান বৰ্ণনত দিছে। কেনেকে দিছে? হেন মনোহৰ ৰূপক নিৰীক্ষী, থাকিবে সমস্ত অংগক দেখি, মস্তকৰ পৰা পাদ পৰ্যন্ত মনক নমাইব দুনাই দেখন্ত। ভগৱান কৃষ্ণৰ পৰম সুন্দৰ জগত বিমোহন ৰূপটো মস্তকৰ পৰা চৰণ যুগললৈকে, চৰণৰ পৰা আকৌ মস্তকলৈ দুনাই মানে বাৰে বাৰে চিন্তন কৰিবলৈ, মনন কৰিবলৈ, ধ্যান কৰিবলৈ, আনয়ন কৰিবলৈ এটা অনুশীলন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিকাই দিলে। এতিয়া 1-2 খিনি উল্টাকে মতা আৰু ভগৱান কৃষ্ণৰ ৰূপ চিন্তন, ভগৱান কৃষ্ণৰ এই জগত বিমোহন ৰূপৰ মূৰ্তি চিন্তন কেতিয়াও একে কথা নহয়। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাক শিকাই থৈ গ'ল। কাৰণ কৃষ্ণ চৰিত্ৰৰ মাজেৰে, কৃষ্ণ দৰ্শনৰ মাজেৰে, কৃষ্ণ উপলব্ধিৰ মাজেৰে গুৰুজনাই মানুহৰ জীৱনৰ ৰূপান্তৰ আনিব খুজিছিল। এই বাক্যটোৰে মই কথাটো সামৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আছিল ৰূপান্তৰৰ খনিকৰ। তেওঁৰ মানুহৰ জীৱনক ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা ৰূপান্তৰ আনিব খুজিছিল। আৰু সেই ৰূপান্তৰ নৈতিক, আধ্যাত্মিক, সাংস্কৃতিক, বৌদ্ধিক সকলো ফালৰ পৰা আনিব খুজিছিল। আৰু তাৰ কাৰণে মহাপুৰুষে মন্ত্ৰ লৈছিল, মহাপুৰুষে সাধনা লৈছিল কেৱল কৃষ্ণক। কৃষ্ণইহে, কৃষ্ণৰ দ্বাৰাহে জগতলৈ ৰূপান্তৰ অনা সম্ভৱ। এই কথাটো কিন্তু জ্যোতিপ্ৰসাদে বৰ ধুনীয়াকৈ ব্যাখ্যা কৰিছে। এই যে কুজিয়ে ফুটটো লৈ গৈছিল কাৰ কাৰণে? কংসলৈ লৈ গৈছিল, নহয় জানো? কুজিয়ে ফুট দিয়া কথা আছিল কংসক। বাটত লগ পালে কৃষ্ণক, কৃষ্ণক দেখা লগে লগে কুজিৰ মনৰ পৰিৱৰ্তন হৈছে। কুজিয়ে ফুট দিয়াৰ সিদ্ধান্ত বদলি কৰিছে। এই ফুট কংসৰ কপালত নহয়, কৃষ্ণৰ কপালতহে শোভা পাব বুলি কুজিৰ মনৰ পৰিৱৰ্তন হৈছে। জ্যোতিপ্ৰসাদে তাৰ ব্যাখ্যা কৰিছে যে এই যে কৃষ্ণক দেখাৰ লগে লগে কুজিৰ যে মনৰ পৰিৱৰ্তন, গতিকে কৃষ্ণৰ সান্নিধ্যলৈ আহিলে, কৃষ্ণৰ স্পৰ্শ ল'লে আৰু কৃষ্ণৰ স্পৰ্শ কৰি দিলে কুজিক, কুজিৰ কঁকালৰ কোচটো গুচি গৈছে। গতিকে কৃষ্ণৰ স্পৰ্শ নোহোৱালৈকে ৰূপান্তৰ সম্ভৱ নহয়। কৃষ্ণৰ স্পৰ্শ নোহোৱালৈকে কেতিয়াও ৰূপান্তৰ সাধন কৰাটো অসম্ভৱ। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই কৃষ্ণকেন্দ্ৰিক সংস্কৃতি, কৃষ্ণকেন্দ্ৰিক সাহিত্য, কৃষ্ণকেন্দ্ৰিক শিল্প, কৃষ্ণকেন্দ্ৰিক সৌন্দৰ্যবোধ, শিল্পবোধৰ দ্বাৰা মানুহক নতুন জীৱনৰ স্বপ্ন দেখিবৰ কাৰণে অনুপ্ৰাণিত কৰি থৈ গৈছিল। গতিকে বাপ বান্ধৱ আইসকল, মই আপোনাসকলক আহ্বান জনাওঁ, আমাৰ ঘৰে ঘৰে থকা শিশুসকলক এই কৃষ্ণ সংস্কৃতিৰ লগত, কৃষ্ণ চেতনাৰ লগত জড়িত কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগে। আমাৰ যুৱ বন্ধুসকলক তালৈকে লৈ যাব লাগে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই সমাৰোহ পাতিছে প্ৰতিযোগিতা পাতি পুৰস্কাৰ দিবৰ কাৰণে নহয়। সমাৰোহৰ উদ্দেশ্য প্ৰতিযোগিতা পাতি 3 জনক পুৰস্কাৰ দি বাকী কেইজনক বিদায় দিবলৈ নহয়। সমাৰোহ পাতিছো আমি কিয়? কৃষ্ণকেন্দ্ৰিক এই সংস্কৃতিৰ লগত মানসিক, আধ্যাত্মিক, সামাজিকভাৱে শিশু, যুৱ আৰু মাতৃ এই সমাজ পৰিৱৰ্তনৰ, সমাজৰ ভৱিষ্যতৰ এই 3টা অংশক জড়িত কৰিবৰ কাৰণে। আৰু এই বিপ্লৱটোৰ দ্বাৰাই এদিন সমাজৰ সৰ্বান্তকৰণেৰে এটা সৰ্বাত্মক পৰিৱৰ্তন আহিব।
গতিকে এই আশাৰে এই কেইষাৰ চমু কথাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আলোচকে বেছি কথা ক'ব নালাগে আৰু অকণমান যাওঁ বুলি ভাবিলেও পদাধিকাৰ বাবে আগতীয়াকৈ মোক যিখিনি সকীয়াই দিব লাগে ধুনীয়াকৈ সকীয়াই দিছে। তাৰ মাজতে থাকি মই কথাখিনি ক'লোঁ, বাপৰ কথা আমি ৰক্ষা কৰিছোঁ। এইখিনি কথাকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু আপোনালোকক এনেদৰে দৰ্শন পাই মই কৃতাৰ্থ হৈছোঁ। আচলতে প্ৰতিযোগিতাৰ এতিয়াও মোৰ তৰ্ক বক্তৃতা এইবিলাকেই মনলৈ আহি আছে। প্ৰতিযোগিতাৰ মাজতে কালিৰ পৰা আছোঁ, বক্তৃতা দি থাকোঁতে মাজতে তাৰো দুই এটা কথা মনলৈ আহিছে। গতিকে কথাখিনি কওঁতে ক'ৰবাত অগা পিছা যদি হৈছে আপোনালোকে মাৰ্জনা কৰিব। এইখিনি কথাৰেই মই মোৰ বক্তব্যৰ পৰা মেলানি মাগিছোঁ। জয় গুৰু শংকৰ অপৰাধ বিনাশন কৃষ্ণ কৃষ্ণ। হৰি আমাৰ অধ্যাপক ডক্টৰ মৃণাল কুমাৰ বৰুৱাৰ বক্তৃতা শুনি আপোনালোকে ভালেই পাইছে। মই জানোতে আপোনালোকে কেনেকৈ বেয়া পাব, কিন্তু তেওঁ সময় ক'লে আজি আচলতে এটা ইউনিভাৰ্চিটি ক্লাছত 45 মিনিটছ থাকে। 100 আমাৰ দিনত এঘণ্টা আছিল, আজি কিন্তু 45 মিনিটছ তেওঁ থকা নাই, মাত্ৰ 30 মিনিট 32 মিনিটমান থাকে। হ'লেও যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু মই এটা ভাবিছোঁ কি যে ইংৰাজীত এখন নাটকত ভাৰতত এটা কথা লিখিছে, আনচানি মেন বুলি এখন কিতাপ আমি মানে ভাওনা পঢ়িছিলোঁ জৰ্জ বাৰ্নাৰ্ডৰ, আৰু সেইখন চিনেমালৈ ৰূপান্তৰিত কৰিছে মায়ে বুলি। তাতে চবলে ক্ৰীম চলজাৰ আছিলে, চলজাৰ সেনা কিবা ডাঙৰ পদবী থকা সেনা। তেওঁ এটা কথা কৈছিলে, মানুহৰ ধোৱা হেলমেটে ভাঙাৰ কাৰণে লৈছিলে, I am not that type of a soldier who will go to the battlefront without a fair chance of winning. মই এনেকুৱা এজন যোদ্ধা নহয় যিজনে মই ৰণক্ষেত্ৰলৈ যাম উইদাউট এ ফেয়াৰ চান্স অফ উইনিং। তাত হয়তো এটা নিশ্চিতভাৱে মই জয়ৰ হ'ব পৰাৰ সেই পৰিস্থিতিলৈহে মই যাম। গতিকে এখন যুদ্ধলৈ আহিলে যে এখন এখন যুদ্ধই লাজ কৰিবলৈ যোৱাটো প্ৰস্তুত হৈ অহাটো বাঞ্ছনীয়। গতিকে এতিয়াও নিজে প্ৰস্তুত হৈ আহিছে আৰু সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে। গতিকে মৃণাল কুমাৰ বৰুৱাৰ বক্তৃতা যদি আমি লিখিব পাৰোঁ ভালেই লাগে, সুন্দৰকৈ ব্যাখ্যা কৰিছে। তেওঁলোকক ধন্যবাদ দিলোঁ আৰু মই নিজেই আনন্দ পাইছোঁ যে আমাৰ মাজত এনেকুৱা এটা চিন্তিশীল ব্যক্তি মই জয়যুক্ত লোক আমাৰ আছে, এইটো ভাল লাগিছে। আমি আৰু এগৰাকী আমাৰ মাজত আজি আলোচক, এখেত আলোচক আৰু কি আৰু এখেত উৎসাহী হৈ থাকিলে আমাৰ মৃণাল বৰুৱা, কিন্তু থাকে যে একেবাৰে নাজানো